লোৱা কিতাপখন হ'ল লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু। ঢোঁৰাকাউৰী আৰু টিপচী চৰাই। ঢোঁৰাকাউৰী আৰু টিপচী চৰাই। এক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচী চৰাই আছিল। সিহঁত দুয়ো সখি বান্ধিলে। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ঢোঁৰাকাউৰীয়ে টিপচীক ক'লে, সখি, সখি, চোৱাচোন সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে। এথাপ মাৰি আমি আনোহক আহা। টিপচীয়েও এৰা, আনোহক আহা বুলি মাত দিলত ঢোঁৰাকাউৰীয়ে ক'লে, কিন্তু সখি, এটা কথা, মই ঠোঁটত যিমান ধান আনিম, তুমিও যদি সিমান ধান আনিব নোৱাৰা, তেনেহ'লে মই তোমাক খাম। আৰু তুমি যিমান আনিবা, ময়ো যদি সিমান আনিব নোৱাৰো, তেন্তে তুমি মোক খাবা। ঢোঁৰাকাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে, মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই। সেই দেখি বুজিছো সি মোক খাবলৈ বুদ্ধি পাতিছে। বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খায়। ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে, বাৰু সখি, সেয়ে হওক। ঢোঁৰাকাউৰীয়ে ক'লে, তেন্তে তুমি আগে আনা। টিপচীয়ে উত্তৰ দিলে, নহয় সখি, তুমি আগে আনা। কাউৰীয়ে ক'লে, তুমিহে আগ হ'ব লাগে, মই তোমাৰ পিছতহে। এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোঁটেৰে থাপ মাৰি এঠোট ধান আনিলে। কিন্তু সি নিচেই তাকৰ। তাৰ পিছত ঢোঁৰাকাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণে সৰহ। ঢোঁৰাকাউৰীয়ে ধান আনিয়েই মাত লগালে, সখি, মই এতিয়া তোমাক খাব পাৰোঁ। টিপচীয়ে উত্তৰ দিলে, নিশ্চয় পাৰা। সেই দেখি তুমি মোক খাবা। কিন্তু তাৰ আগেয়ে তুমি মোৰ এটা কথা ৰাখিব লাগিব। তুমি সততে মৰাশ খাই ফুৰা। সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ। তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই মোক খোৱা। ঢোঁৰাকাউৰীয়ে, বাৰু সখি, তোমাৰ কথা ৰাখিম। মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ। বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক মাতিলে, সাগৰ ককাই, অ সাগৰ ককাই। সাগৰে উত্তৰ দিলে, কি হৈছে? ঢোঁৰাকাউৰীয়ে ক'লে, দে পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। সাগৰে উত্তৰ দিলে, কিহতকৈ দিম? যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰোঁ। সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ'ল। কুমাৰক কাউৰীয়ে মাত লগালে, কুমাৰ ককাই, কুমাৰ ককাই, ঘৰত আছেনে? কুমাৰে উত্তৰ দিলে, আছোঁ, কি বা কৈছে? কাউৰীয়ে ক'লে, দে টেকেলি তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। কুমাৰে ক'লে, মোৰ ঘৰত গঢ়া টেকেলি নাই। যদি অলপমান মাটি আনি দিব পাৰা, তেন্তে মই টেকেলি এটা গঢ়ি দিব পাৰোঁ। কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক ক'লে, দে মাটি দিওঁ কুমাৰক গঢ়ক টেকেলি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। মাটিয়ে উত্তৰ দিলে, মই নিজে কেনেকৈ দিম? যদি কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া। মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰ পালেগৈ। সি মহক মাত লগালে, দে শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। মহে উত্তৰ দিলে, মই নিজে মোৰ শিং কেনেকৈ দিম? যদি কিবা উপায়েৰে নিব পাৰা নিয়া। মহৰ কথা শুনি কাউৰীয়ে গৈ কুকুৰৰ ওচৰ পাই কুকুৰক ক'লে,
মাৰ মহ নিউ শিং খান্দো মাটি দিউ কুমাৰক গৰক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচী গোট। কুকুৰে উত্তৰ দিলে, আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই। সেই দেখি মোৰ গাৰ বল কমি গৈছে। তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰোঁ। এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক ক'লে, দে গাখীৰ খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিউ শিং খান্দো মাটি দিউ কুমাৰক গৰক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচী গোট। গায়ে উত্তৰ দিলে, মই বুঢ়ী হৈছোঁ, ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ আনি দিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম। গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক'লে, দে ঘাঁহ খুৱাওঁ গাইক, ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিউ শিং খান্দো মাটি দিউ কুমাৰক গৰক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচী গোট। ঘাঁহে উত্তৰ দিলে, মই কেনেকৈ ঘাঁহ দিম, যদি কাটি নিব পাৰা নিয়া। ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে, কমাৰ ককাই ঘৰত আছেনে? কমাৰে উত্তৰ দিলে, আছো কাউৰী ভাই, কি সকামত বা আহিলা? কাউৰীয়ে উত্তৰ দিলে, দে খন্তি কাটো ঘাঁহ, খুৱাওঁ গৰুক, ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিউ শিং খান্দো মাটি কাটি দিছা দিউ কুমাৰক গৰক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচী গোট। কমাৰে ক'লে, মোৰ জুইকুৰা নুমাই গ'ল, যদি মোক জুই অলপ আনি দিব পাৰা তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ। কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে। দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে। বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে ক'লে, আই, মোক অলপ জুই দিব পাৰানে? বুঢ়ীয়ে উত্তৰ দিলে, কিহতকৈ দিম? কাউৰীয়ে ক'লে, মোৰ ডেউকাৰ ভিতৰত বান্ধি দিয়া। বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডেউকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে তাত বতাহ লাগি জ্বলি উঠি ডেউকা পুৰি গলত সি মাছসাগৰত পৰি বুঢ়ী মৰিল। ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পাছে পাছে আহি আগৰে পৰা গুৰিলৈকে আটাইবোৰ লক্ষ্য কৰি আছিল। শেষত কাউৰীয়ে এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা ডালত পৰিলগৈ আৰু মোৰো কাপোৰ কানি কলা হলত ময়ো গুচি আহিলোঁ। ঢেকীয়াই মেলিলে থোৰ, মোৰ কথাৰ পৰিল ওৰ, তামোলে মেলিলে দাবী, কোন কলৈ যাবি, কলা মেকুৰীৰ বগা কাণ, ডাকি বোলা ৰাম ৰাম।